ৰিমালৰ প্ৰভাৱত ৰাজ্যজুৰি নিশাৰে পৰা প্ৰচণ্ড ধুমুহা। নিশাই ধুমুহাৰ কোব দেখি বুকু কঁপি গ'ল সমগ্ৰ অসমবাসীৰ। নিশাই অভিভাৱকৰ চিন্তা, পুৱা কেনেকৈ স্কুললৈ যাব সন্তান। পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থাকিল প্ৰচণ্ড ধুমুহা আৰু মজলীয়া বৰষুণ। টিভি সামাজিক মাধ্যমত খবৰ আহিল নিশা ধুমুহাই ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰা বিস্তৰ ক্ষয়ক্ষতিৰ ভয়ানক দৃশ্য। কিন্তু জিলা প্ৰশাসনসমূহৰ পৰা কোনো নিৰ্দেশনা নাহিল। প্ৰচণ্ড ধুমুহা আৰু বৰষুণত লুতুৰি পুতুৰি হৈ নতুন সময়সূচী অনুসৰি পুৱাই স্কুল পালেগৈ বহু শিক্ষাৰ্থীক অঘটনৰ আশংকাতে স্কুললৈ পঠিওৱাৰ পৰা বিৰত থাকিল অভিভাৱক। কিন্তু ধুমুহাৰ মাজতে ঘটি গ'ল অনাকাংক্ষিত ঘটনা। প্ৰচণ্ড ধুমুহা বৰষুণত ঢেকিয়াজুলিত স্কুল বাছৰ ওপৰতে বাগৰি পৰিল প্ৰকাণ্ড গছ। দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিল বহু শিক্ষাৰ্থীৰ। শিহৰণকাৰী এই ঘটনাত আহত হ'ল 12 গৰাকীকৈ কণ শিক্ষাৰ্থী। ঢেকিয়াজুলিৰ ছেইণ্ট উৰ্চুলা হাইস্কুলৰ সন্মুখত পুৱাই সংঘটিত হয় এই অঘটন। ঠিক 7:22 আমি যেতিয়া আহিছিলোঁ, মই তাৰমানে বাছখনত জাষ্ট উঠিছিলোঁহে, আমাৰ বাছখন ৰ'ব লগা হ'ল। ঠিক গছৰ তলতে ৰ'ব লগা হ'ল। ইমান গেদাৰিং আৰু বতাহ আছিল, বৰষুণ আছিল। ৰখাৰ লগে লগে লাহেকৈ গছডাল পৰিল যেতিয়া, বিশেষকৈ বহুত ল'ৰা ছোৱালীৰ ক্ষতি হোৱা নাই যদি ভিতৰত তেওঁলোকে দুখ পাইছে। আৰু জিলা প্ৰশাসনৰ অকৰ্মণ্যতাৰ বাবে ধুমুহাত আটাইতকৈ কৰুণ ঘটনাটো ঘটে মৰিগাঁৱত। স্কুললৈ গৈ থাকোঁতে মৰিগাঁৱৰ দীঘলবৰীত গছ পৰি মৃত্যু হয় এজন ছাত্ৰৰ। নিহত ছাত্ৰজন গুৰুকুল একাডেমীৰ কৌশিক আম্ফি। ধূপগুৰিৰ কিশোৰজনে এখন অ'টোৰে গৈ আছিল স্কুললৈ। তেতিয়াই ধুমুহাত এডাল গছ পৰি থিতাতে নিহত হয় ছাত্ৰজন। তাৰপৰা ৰিটাৰ্ণ আগত গছ পৰি থকাৰ কাৰণে আমি ৰিটাৰ্ণ ঘূৰি আহিছিলোঁ। তেতিয়াই গছডাল পৰি থকাৰ কাৰণে অলপ ৰখিছিলোঁ আৰু তেতিয়াই আমাৰ ওপৰত গাড়ীখনৰ ওপৰত গছডাল পৰিলে। জিলা প্ৰশাসনৰ অদূৰদৰ্শিতাৰ বাবে নগাঁৱৰ কঠীয়াতলীতো সংঘটিত হয় ভয়ানক ঘটনা। প্ৰচণ্ড ঘূৰ্ণী বতাহৰ ফলত কঠীয়াতলীৰ ৰেংবেং প্ৰাথমিক বিদ্যালয়ত পাঠদান চলি থাকোঁতেই বাগৰি পৰে প্ৰকাণ্ড গছ। এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা কৰে স্কুলখনৰ শিক্ষাৰ্থীৰ। স্থানীয় লোকৰ তৎপৰতাত বিধ্বস্ত বিদ্যালয় গৃহৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয় ছাত্ৰ ছাত্ৰীসকলক। ল'ৰা ছোৱালী কিছুমানে সোমাই আছিলে, দৌৰা দৌৰিকৈ তেওঁলোকক বচাবলগীয়া হ'ল। স্কুলখনো বৃহৎ ক্ষতি হ'ল। এতিয়া প্ৰশ্ন এটাই, এই ঘটনাবোৰৰ বাবে দায়ী কোন? কাৰ ভুলৰ বাবে প্ৰাণ গ'ল ধূপগুৰিৰ কৌশিক আম্ফিৰ? কাৰ ভুলৰ বাবে ঢেকিয়াজুলিত আহত হ'ল 12 গৰাকীকৈ শিক্ষাৰ্থী? কাৰ ভুলৰ বাবে কঠীয়াতলীত আহত হ'ল কণ শিশু? উত্তৰ এটাই, ভুল জিলা প্ৰশাসনৰ। সামুদ্ৰিক ঘূৰ্ণী ৰিমালে উত্তৰ পূবৰ পিনে ধাৱমান হোৱাৰ লগে লগে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সোমবাৰে দিনৰে পৰা দিছিল সতৰ্কবাণী। সাধাৰণ ৰাইজৰ মোবাইললৈ বাৰম্বাৰ আহিছিল ASDMAৰ সতৰ্কীকৰণ মেছেজ। বিভাগে স্বাভাৱিকতে চৰকাৰ আৰু জিলা প্ৰশাসনসমূহকো দিছিল সম্ভাৱ্য বিপদৰ আগজাননী। কিন্তু জিলা প্ৰশাসনসমূহৰ কাণ উলৰিল। বৰষুণৰ বতৰত নাকত তেল দি শুই থাকিল চৰকাৰ জিলা প্ৰশাসনৰ বৰমূৰীয়া। একাংশ বেচৰকাৰী বিদ্যালয়ে প্ৰশাসনলৈ বাট নাচাই নিজেই বন্ধ ৰাখিলে পাঠদান। গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ে বন্ধ ৰাখিলে পৰীক্ষা। বতৰ বিজ্ঞান কেন্দ্ৰই উপগ্ৰহৰ ছবিৰ জৰিয়তে দিছিল বিপদৰ আগজাননী। তাৰ পিছতো আগতীয়া কোনো নিৰ্দেশ নাহিল চৰকাৰী আমোলা আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা। কাৰ অনুমতি লৈ ৰৈ আছিল প্ৰশাসনৰ শীৰ্ষ বিষয়া? কণ শিক্ষাৰ্থীৰ জীৱন বিপন্ন কৰাৰ অধিকাৰ কোনে দিলে তেওঁলোকক? চৰকাৰী কাৰ্যসূচী, মন্ত্ৰী বিধায়কৰ ৰাজনৈতিক সভাৰ বাবে কথাই স্কুল বন্ধ ৰখা প্ৰশাসনে এই ভয়ংকৰ বিপদৰ আগজাননী পায়ো কিয় নললে আগতীয়া ব্যৱস্থা? অকৰ্মণ্য চৰকাৰৰ অপদাৰ্থ আমোলা বিষয়াৰ এই কাণ্ডই স্তম্ভিত কৰিছে ৰাজ্যবাসীক। এতিয়া চুৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। মঙলবাৰে সন্ধিয়া দিছপুৰত গুৰুত্বপূৰ্ণ বৈঠক মুখ্য সচিবৰ। জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্স। তাৰ পূৰ্বে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ 9 জিলাত ঘোষণা কৰা ৰেড এলাৰ্টক কেন্দ্ৰ কৰি সেই জিলাসমূহত
বুধবাৰে শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পিছত বুধবাৰে নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জত বন্ধ থাকিব স্কুল কলেজ। ব্যুৰো ৰিপৰ্ট NKTV+।